দুখৰ সমভাগী। এজনী মাতৃৰ সন্তান এটা জন্ম দিয়াটো কিমান বেদনাদায়ক মাতৃজনী বুজি পায়। বেদনা গধুৰ দিনবোৰৰ পাছতো আশা কৰে এটা ভাল সন্তানৰ জন্ম হ'ব। সন্তানটোৰ উৎকণ্ঠাত সকলো বেদনা পাহৰি উৎফুল্লিত হৈ থাকে এটা নৱচিন্তাৰে নৱপ্ৰেৰণাত। মাতৃৰ পেটত থকা সন্তানটো ভূমিষ্ঠ কৰিবলৈ মাতৃ সন্তানৰ নিৰাপত্তা বিচাৰি ডাক্তৰৰ ওচৰ চাপি মেডিকেলত ভৰ্তি হয়। কিন্তু য'ত নিৰাপত্তা বিচাৰি আহি তাতে প্ৰতাৰিত হ'ব লগা হয়, সেই নিৰাপত্তা দিয়াসকলৰ দায়িত্বৰ ওপৰত সকলোৰে সন্দেহ উপজে। কিন্তু প্ৰসূতি মহিলাগৰাকীৰ জন্ম পোৱা শিশুটো সুস্থভাৱে জন্ম লৈ যেতিয়া কাৰিকৰী বিজুতিত প্ৰাণ হেৰুৱাব লগা হয়, দায়িত্বত থকা ডাক্তৰ নাৰ্ছসকলক সকলোৱে গৰিহণা দিয়াটো স্বাভাৱিক। দায়িত্বত অমনোযোগিতা প্ৰদৰ্শিত কৰা যেন অনুভৱ কৰাৰ অৱকাশ থাকি যায়। এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ, নহ'বলৈ, নঘটিবলৈ সকলোৱে নিশ্চয় জোৰদাৰভাৱে ক'ব, আমিও ক'ম। ভুক্তভোগী পিতৃ-মাতৃৰ মৰ্মবেদনা ডাক্তৰ নাৰ্ছসকলে কিমান বুজিব নাজানো যদিও সমাজৰ আনৰ দুখ বুজি পোৱাসকলে এনে দুখৰ দিনত পিতৃ-মাতৃ পৰিয়ালৰ সমভাগী হ'বলৈ আগবাঢ়ি যাব, তাত সন্দেহ নাই।